নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 11 জুলাই আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ চৰকাৰ ৰখাৰ স্বাৰ্থত মিত্ৰ দলৰ দাবী মানি ল'লে এইবাৰ বিজেপিয়ে ৬০,০০০ কোটি টকাৰ পেকেজ বিচাৰিছিল কিংমেকাৰ চন্দ্ৰবাবু নাইডুৱে আৰু অন্ধ্ৰপ্ৰদেশত শোধানগৰ আৰু পেট্ৰকেমিকেল হাব নিৰ্মাণৰ বাবে বিচাৰিছিল এই ধন আৰু মোদীক সাক্ষাতৰ পিছতেই এই প্ৰস্তাৱত মঞ্জুৰি দিলে কেন্দ্ৰই বিজেপিক সমৰ্থন দিয়াৰ বাবে বিনিময় হিচাপে চন্দ্ৰবাবু নাইডুৰ এই দাবী আৰু চন্দ্ৰবাবু নাইডুৰ দাবী মঞ্জুৰৰ পিছতে বৃহৎ তালিকালৈ সাজু হৈছে এইবাৰ নীতিশ কুমাৰ ৯টা বিমানবন্দৰ ৪টা মেট্ৰ' লাইন ৭খন মেডিকেল কলেজৰ লগতে ২০,০০০ কোটি টকাৰ থাৰ্মেল পাৱাৰ প্লেণ্ট লগতে ২০,০০০ কিলোৱাটৰ ২০,০০০ কিলোমিটাৰ পথ মেৰামতিৰ বাবে পৃথক পুঁজি দাবী কৰিছে এতিয়া নীতিশ কুমাৰে আৰু নীতিশৰে মিত্ৰতা ৰাখিবলৈ এই দাবী মানিব লাগিব নেকি এইবাৰ বিজেপিয়ে ইয়াক লৈ এতিয়া বিশেষ চৰ্চা চলিছে ৰাজনৈতিক মহলত আৰু ২৩ জুলাইত দাখিল কৰিবলগীয়া বাজেটক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা আৰু বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্যৰ পিছতেই দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা দেখিবলৈ পোৱা যাব আৰু চৰকাৰ ৰখাৰ স্বাৰ্থত মিত্ৰ দলৰ দাবী মানি ল'লে এইবাৰ বিজেপিয়ে এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যত বংশবৃদ্ধি হৈছে বিষধৰ সৰ্প ৰাছেল ভাইপাৰৰ বিগত এটা দশকৰ তুলনাত প্ৰায় দুগুণ হৈছে ৰাছেল ভাইপাৰৰ সংখ্যা বাৰিষাত আশ্ৰয় বিচাৰি মানুহৰ ঘৰত প্ৰৱেশ কৰিছে এইবাৰ ৰাছেল ভাইপাৰে প্ৰায় অজগৰৰ পোৱালি সদৃশ বিষধৰ সৰ্প এই ৰাছেল ভাইপাৰ আৰু বহুলোকে অজগৰ বুলি ৰাছেল ভাইপাৰ ধৰিবলৈ গৈ পৰিছে এতিয়া ভয়ংকৰ বিপদত আৰু পৃথিৱীৰ প্ৰায় 10বিধ অত্যন্ত বিষধৰ সৰ্পৰ অন্যতম এইবাৰ ৰাছেল ভাইপাৰ দেখিবলৈ পোৱা গৈছে আৰু বৃহস্পতিবাৰে মানকাছৰৰ এঘৰত উদ্ধাৰ হৈছে এটাৰ প্ৰকাণ্ড সাপ আৰু একাংশৰ মতে অজগৰ আৰু আন একাংশৰ মতে এয়া হৈছে ৰাছেল ভাইপাৰ আৰু সচেতনতাৰ অভাৱত সৰ্ব চিনাক্তকৰণত মানুহৰে বিভ্ৰান্তিৰ সৃষ্টি হৈছে আৰু সাৱধান হ'ব ৰাছেল ভাইপাৰক অজগৰ বুলি ভুল নকৰিব আৰু শৰীৰ প্ৰায় একেই হ'লেও ৰাছেল ভাইপাৰৰ মূৰ অজগৰৰ তুলনাত অকণমান পৃথক বিবাহ বিচ্ছেদৰ পিছত মুছলিম মহিলাক ভৰণ পোষণৰ বাবে ধন দিব লাগিব স্বামীয়ে মুছলমান মহিলাৰ অধিকাৰক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় স্বামীৰ পৰা ভৰণ পোষণৰ ধন বিচৰাৰ অধিকাৰ আছে মুছলমান মহিলাসকলৰ আৰু ন্যায়াধীশ ভিভি নাগৰত্না আৰু ন্যায়াধীশ আগষ্টিন জৰ্জ মছিহৰ এই গুৰুত্বপূৰ্ণ ৰায়দান আৰু মুছলিম মহিলাসকলে ৰক্ষণাবেক্ষণৰ বাবে আইনী অধিকাৰ প্ৰয়োগ কৰিব পাৰে আৰু RPCৰ 125 ধাৰাৰ আধাৰত স্বামীৰ পৰা ভৰণ পোষণৰ ধনৰ বাবে আবেদন জনাব পাৰে মহিলাসকলে আৰু এই ধাৰাৰ জৰিয়তে যিকোনো ধৰ্মৰ বিবাহ বিচ্ছেদিত মহিলাই স্বামীৰ পৰা ভৰণ পোষণৰ ধন বিচাৰিব পাৰে আৰু আব্দুল সমদ নামৰ এজন লোকে পত্নীক ভৰণ পোষণৰ ধন দিয়াৰ বিৰুদ্ধে কাষ চাপিছিল আদালতৰ আৰু তেলেংগানা উচ্চ ন্যায়ালয়ে পত্নীক 10,000 টকাকৈ ভাৰ্তা দিবলৈ লোকজনক নিৰ্দেশ দিছিল আৰু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে দাখিল কৰা লোকজনৰ আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো যান বাহনৰ চালক আৰু মালিকৰ বাবে ডাঙৰ খবৰ সুৰাপাই চালকক নাকি লগাবলৈ দেশত আহি গ'ল নতুন নিয়ম সুৰাপান কৰি বাহন চলালেই দিয়া হ'ব কঠোৰ শাস্তি সুৰাপান সেৱন কৰি বাহন চলালে প্ৰশাসনৰ দৃষ্টিত হ'ব অপৰাধী আৰু প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি সুৰাপাই চালকৰ বিৰুদ্ধে আৰু সুৰা সেৱন কৰি বাহন চলালেই জব্দ কৰা হ'ব চালকৰ অনুজ্ঞাপত্ৰ আৰু প্ৰথমবাৰৰ বাবে এই অপৰাধ কৰাসকলৰ লাইচেঞ্চ 3 মাহলৈ কৰ্তন কৰা হ'ব আৰু বাৰে বাৰে অপৰাধ কৰাজনৰ বাবে শাস্তি হ'ব অধিক কঠোৰ আৰু সঘনাই এনে কাম কৰাজনৰ লাইচেঞ্চ সম্পূৰ্ণৰূপে কৰা হ'ব কৰ্তন আৰু ইয়াৰ উপৰিও ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা আৰু প্ৰথমবাৰৰ বাবে এই অপৰাধ কৰাসকলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু বাৰে বাৰে অপৰাধ কৰাজনে ভৰিব লাগিব 20,000 টকাৰ জৰিমনা লগতে ইয়াৰ উপৰিও যাব লাগিব জেললৈ এই মুহূৰ্তত জনাইছোঁ আজিৰ 5ম নম্বৰ খবৰটো বানত আপোনাৰ খেতিপথাৰ নষ্ট হৈছে নেকি লাখ লাখ কৃষকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ বানত নষ্ট হোৱা খেতিৰ হিচাপ ৰাখক
আৰু চৰকাৰে দিব ইয়াৰ ক্ষতিপূৰণ প্ৰতিগৰাকী কৃষকক নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ দিব চৰকাৰে আৰু আপোনাৰ ফচলৰ বীমা কৰাৰ বাবে আপুনি আজিয়ে কৰক যোগাযোগ ফচল বীমা কৰিবৰ বাবে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ আৰু এই নম্বৰটো হৈছে 14447 আৰু আপোনাৰ ফচল বীমা কৰাৰ বাবে আপুনি আজিয়ে কৰক যোগাযোগ জনসেৱা কেন্দ্ৰ শস্য বীমা এপ ডাকঘৰ বেংকৰ জৰিয়তে আপুনি কৰিব পাৰিব এই বীমা আৰু বানত আপোনাৰ খেতি পথাৰ নষ্ট হৈছে নেকি লাখ লাখ কৃষকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ বানত নষ্ট হোৱা খেতিয়কৰ আপুনি খেতিৰ হিচাপ ৰাখক আপোনাক চৰকাৰে দিব আপোনাৰ নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ তৃতীয় চতুৰ্থ বৰ্গ আৰু আৰক্ষীৰ নিযুক্তিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ADREৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15, 22, 29 ছেপ্টেম্বৰ তাৰিখে আৰু তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰ তৃতীয় বৰ্গৰ পৰীক্ষা আৰু 20 আৰু 27 অক্টোবৰত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা তৃতীয় বৰ্গত ৭৫০০টা পদত হ'ব নিযুক্তি আৰু চতুৰ্থ বৰ্গত ৪৫০০টা পদত দিয়া হ'ব নিযুক্তি আৰু অসম আৰক্ষীৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা অহা ৩ অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰক্ষীৰ ইণ্টাৰভিউ আৰু শাৰীৰিক পৰীক্ষাৰ দিন ঘোষণা কৰিছে এইবাৰ মুখ্যমন্ত্ৰীয়ে সকলোকে সাজু হোৱাৰ আহ্বান জনালে এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৩,৪৩৪টা পদৰ বাবে আৰম্ভ হ'ব শাৰীৰিক পৰীক্ষা তৃতীয় চতুৰ্থ বৰ্গ আৰু আৰক্ষীৰ নিযুক্তিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা